Good morning everyone and welcome back to my channel. Etia sota baise atia uthiye moi direct pani chalaisuhi tar pisote amar efale eya doggy duta ase aru telukok moi melibo lagia hoy ratipoi fresh hobole karone meli diu aru etia melibole ahisu aru etia sota bajate deisane kenekwa kuoli dholi kuoli hoy ase efale eya deisane pura andhar andhar hoy ase eku dekhiye poa nai aru aji mane besike kuoli porise eya deisane efale আমার রাস্তাটো দেখাইছো রে এইটো আমার রাস্তা আৰু রাস্তাটো একো দেখিয়ে পোৱা নাই কেনেকুৱা কুলি হৈ আছে চকচোন বাও এতিয়া যেহেতু মাঘৰ বিহু পাইছেহি আৰু মাঘৰ বিহু কেদিনতে মানে বেছি ঠাণ্ডা পৰে একদিনতে বেছি কুলিও পৰিছে আৰু এদিন বৰষুণ দি দিলে বৰষুণ দিয়া দিনাৰ পৰা মানে পুৰা ঠাণ্ডা পৰিয়ে গ'ল বেছিয়ে ঠাণ্ডা পৰি গ'ল মানে আৰু আজি মানে বেটা স্কুলত মানে পেৰেন্টছ মিটিং আছে তালৈ যাব লাগিব আৰু এফালে ইয়া দেখিছেনে পানী পৰি গ'ল মটৰ চলাইছিলো মানে ওপৰ পানী ফুল হৈ গ'ল এফালে পানী পৰিছে এটো বাহিলে যাবানে যাবানে যাবা যাবা ইঠো ৰবা আৰু এফালে পগো হৈ আছে ধুনিয়াকে ঠাণ্ডাত পুৰা গুল হৈ হৈ আছে না পগো 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 এক্সাৰসাইজ কৰিলা অকণমান ওপৰলৈও আহিছো ওপৰৰ পৰা দেখাইছো কেনেকুৱা কুঁৱলী পৰিছে এফালে দেখিব পাইছেনে মানে একো বস্তু দেখি পোৱা নাই গছ গছনি বিলাকো ভালকে উলোৱা নাই দেখিছেনে পুৰা কুঁৱলী হৈ আছে আৰু এটা 6টা বাজি গলে মানে তথাপিও ইমান কুঁৱলী হৈ আছে দেখিছেনে অকণমান কে ইয়া ধৰিব পাৰিছে অকণমান কে ইয়া ওলাইছে এয়া পুৰা কুঁৱলী হৈ আছে বেক কেমেৰা কৰি পেলাই দেখাইছো সেইফালে এটা বিল্ডিং আছে কিন্তু কিমান কুঁৱলী পৰিছে ইয়া দেখিছেনে আৰু আমাৰ ৰাস্তাটো হেইটো এইয়া আৰু সব চাৰিওফালেকে ওপৰৰ পৰা মানে চাৰিওফালেকে অকণমান দেখাই দিছো ভিডিও কৰি পেলাই কেনেকুৱা কুঁৱলী হৈ আছে দেখিছেনে আজি দিনটো মানে ৰ'দ নোলাবই যেন লাগিছে এইফালে চৰাই এহাল বহি আছে দেখিছেনে ৰাতিপুৱা মানে চৰাইবিলাক আহে ওপৰত আহি পেলাই বহিহি আৰু তেওঁলোককে চাই ভাল লাগে আৰু হেতু কাৰণে মই ওপৰলৈ আহো ৰাতিপুৱা অকণমান খোজ কঢ়াও হয় আৰু ৰাতিপুৱা মানে চৰাই চিৰিকটি মাতবিলাক শুনিও ভাল লাগে আৰু হেতু কাৰণে ওপৰলৈ মই আহো চাবলৈ কাৰণে আৰু এতিয়া তেনেহলে ফটাফট কাম চাম বিলাক কৰি সামৰি লওঁগৈ যেহেতু বেটা স্কুললৈ যাব লাগিব পেৰেন্টছ মিটিং আছে আৰু এতিয়া ফটাফট খানা চানা বনাই লওঁগে আৰু খানা বনোৱাৰ আগতো এইবিলাক ঘৰ চাফা কৰা চোতাল চাফা কৰা এইবিলাক কাম থাকে হেতু কাৰণে ফটাফট গৈ পেলাই কাম চাম কৰি লওঁগৈ তাৰ পিছত আকৌ খানা বনোৱাত লগ পাই আছো কেনেকুৱা ঠাণ্ডা পৰিছে আপোনালোকৰ হেফালে ঠাণ্ডা কেনেকুৱা গৰম কেনেকুৱা কমেন্ট কৰিবচোন মানে সব জায়গাতে ঠাণ্ডা গৰমটো বেলেগ বেলেগ হয় ন কিছুমান জায়গাত এতিয়া বৰষুণো দি আছে কিছুমান জায়গাত বেছি ঠাণ্ডা কিছুমান জায়গাত গৰম হেতু কাৰণে জানিবলৈ মন যায় দিয়কচোন বলা তোমাক মেলি লম মিঠু বকাই চলো 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 চল 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 চলা বলা লাহে 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 মিঠুক মেলি লওঁগৈ প্ৰথমতে তাৰ পাছতে কামবিলাক কৰিমগৈ আৰু লাহে 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 যোৱা লাহে 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 ইমান ঠাণ্ডা মই চেণ্ডেল খুলি দিওঁ ৰ'বা গা পা ধুই মেলি এতিয়া আহি গ'লো খানা বনাবলৈ কাৰণে ৰাতিপুৱা আৰু প্ৰথমতে আহিয়ে এয়া ভাত পাতিছোহি আজি গেছতে পাতি দিছোঁ ভাতটো আজি মানে বেটাহঁতে স্কুললৈ যাব লাগিব যেহেতু পেৰেন্টছ মিটিং আছে হেতু কাৰণে একদম ধুনিয়াকে মানে মেকআপ চেকআপ কৰি মেলি ওলাই আহি গ'লো কাপোৰ চাপোৰ পিন্ধাই নাই বাৰু কাপোৰ চাপোৰ পিন্ধিবলৈ আছে এতিয়া খানাটো বনাই লওঁ তাৰ পাছতে এফালে মই ইয়া দালি পাতি দিছোঁ ইয়াতে মই নিমখ হালধি দি দিছোঁ দুটা দালি মিক্স কৰি দিছোঁ তাৰ পাছতে দালিত মই কি দিওঁ চাই লওঁ থাকে আৰু দালিতে মই এয়া উলকবি এটা দি দিওঁ কাটি পেলাই গোটেইটো নিদিলেও হৈ যাব এফাল দিলেও হ'ব বহুত ডাঙৰ হয় এয়া দেখিছেনে আৰু এয়া মানে মই মা ঘৰৰ পৰা লৈ আহিছিলোঁ এয়া দেখিছেনে কিমান ডাঙৰ হয় উলকবিটো ওচৰৰ পৰা দেখাই দিছোঁ ফটাফট কাটি লওঁ আৰু এইখিনি পাতখিনিও খাব পাৰি উলকবি পাতখিনিও একদম কোমলীয়া হৈ আছে ইয়াৰে এফাল মই দালিত দি দিওঁ এফাল দিলেও হৈ যাব পৰা নাই এফালে ভাত চিটি মৰা হৈ গ'ল ভাত হৈয়ে গ'ল এতিয়া উলকবি এফাল দি দিওঁ ইয়াতে এইটো মানে বিলাতী উলকবি হয় আৰু ইয়াৰ এফাল দিলে হৈ যাব
অকণমান মিডিয়াম সাইজতে মই দালিত কাটি দিছো দেখিছেনে পিছটো কিমান মানে এচিড কৰোঁতে কিমান ডাঙৰ হৈছে ওলকবিটো কেঁচাকেও একদম মিঠা হয় ওলকবিটো খাবলৈ কাৰণে আৰু দালিতে মই ওলকবি পাত দি ফেলাও কাটি দিছো ইয়াত দেখিছেনে মিহি মিহিকে কাটি দিছো পটাপট কাট খাই গৈছে দেখিছেনে একদম কুমলীয়া হৈ আছে পাতখিনি যেহেতু একদম ঘৰৰ পৰা মানে কালি চিনি অনাই আছিলে আৰু ঘৰৰ পৰা ডাইৰেক্ট চিনি অনা হয় আৰু সেইটো কাৰণে পুৰা মচমচীয়া হৈ আছে ঘৰৰ বস্তু মানে ঠাৰি পাত একোৱে এৰিব নোৱাৰি যেহেতু কিনাৰ বস্তুবিলাকতো একদম খাবই নোৱাৰি সবতে দৰব দিয়াই থাকে সেইটো কাৰণে ঘৰৰ বস্তু বুলিলে একোৱে এৰিব নোৱাৰি এতিয়া আৰু এতিয়া মই এফালে ভাত দালি হৈ গ'ল এফালে ভাতটো সিজি হৈ গ'ল দালি পাতি থৈছো আৰু এতিয়া ভাজি বনাবলৈ কাৰণে মই স্কচ কাটিছো স্কচ লৈ লৈছো এটা এতিয়া পটাপট বাকলিখিনি গুচাই লওঁ স্কচটো পিছে ঘৰৰ নহয় আকৌ দেই স্কচটো মই বজাৰৰ পৰা কিনিহে আনিছো আগতে এবাৰ ঘৰতো লগোৱা হৈছিলে বাৰু স্কচ ধেৰ লাগিছিলে তেতিয়া তাৰ পাছৰ পৰা তেনেকৈ লগোৱাই হোৱা নাই ইফালে দালিও চিটি মৰা হৈ গ'ল আৰু এটা চিটি মাৰিব দিওঁ তাৰপিছতে বন্ধ কৰি দিম দালি হৈ গ'ল এফালে মই স্কচখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু ভাজি বনোৱাৰ আগতে চাহ একাপ খাই লওঁ এফালে চাহৰ লগত লৈছোঁ বিস্কুট আৰু লগতে ইয়াত ডালিম অকণমান গুচাই লৈছোঁ এইফালে তেল গৰম হৈ গ'ল ইয়াত দেখিছেনে ইয়াতে মই পাঁচফোৰণ তাৰপাছতে ইয়াত নহৰু ফুটাও দি দিছোঁ আৰু জলকীয়া এটা আৰু এতিয়া এয়া কাটি লোৱা স্কচ আৰু আলুখিনি ইয়াতে ভাজি দিছোঁ একদম চিম্পলকৈ বনাইছোঁ যিহেতু ঘৰতে মানে একদম চিম্পলকৈ বনাইছোঁ যিহেতু মই ডেইলি কুকিঙৰ ভিডিঅ'বিলাকে দি থাকোঁ আপোনালোকক আৰু ডেইলি মানে তেনেকৈ মছলা চছলা আমি ইমান খোৱা নহয় আৰু সেইটো কাৰণে একদম চিম্পলকৈ বনাইছোঁ ইয়াত আৰু নহৰু দিছোঁ আৰু পাঁচফোৰণ দিছোঁ লগতে আৰু একো নিদিওঁ বেলেগ অকণমান হালধি দিছোঁ হালধি আৰু নিমখটো দিবই লাগিব সেইটো কাৰণে ইয়াত দি দিছোঁ হালধি অকণমান তাৰপাছতে ইয়াত নিমখ দিছোঁ নিমখটো দিবই লাগিব নিমখটো নিদিলে সোৱাদেই নহ'ব খাবলৈ কাৰণে হালধি নিদিয়াকৈও খাব পাৰি কিছুমান মানে বইল ৰেচিপিত হালধি ইউজ নকৰোঁ বাৰু কিন্তু নিমখটো নিদিলে নহ'বই নিমখটো লাগিবই নিমখটো একদম কম্পালচৰি এটা ঢাকনখন দি দিছোঁ একদম ফটাফট বনাইছোঁ মানে দেৰি হৈছে যিহেতু স্কুললৈ এতিয়া গেছটো অকণমান কমাই পেলাই সিজিবলৈ দিওঁ সেইফালে বাৰু ভাজিটো সিজি থাকক আৰু তেতিয়ালৈকে মই এয়া লৈছোঁ কাঠ আলু ডাঙৰ চাই টুকুৰা লৈছোঁ ইয়াত দেখিছেনে আৰু ইয়াৰো ঘৰৰ হয় দেই গোটেই টুকুৰা নবনাওঁ বাৰু ইয়াৰ অকণমান ল'ম অকণমানেই লৈছোঁ মই বেছিকৈ লোৱা নাই যিহেতু এতিয়া স্কুললৈ দেৰি হ'ব আৰু সেইটো কাৰণে অকণমানেই ফ্ৰাই কৰিম মানে এয়া কাঠ আলু মই ফ্ৰাই কৰি বনাম আৰু এতিয়া মই কাঠ আলু কেপিচ মানে একদম পাতলকৈ এয়া কাটি লৈছোঁ ইয়াত দেখিছেনে এয়া মই তেলতে ফ্ৰাই কৰিম মানে একদম পাতলকৈ কাটিছোঁ ইয়াত দেখিছেনে এয়া এনেকৈ ফ্ৰাই কৰি খাই চাবচোন যিসকলে মানে ফ্ৰাই কৰি খোৱা নাই দালিত দিটো তেনেকৈ চবেই খায়ে বাৰু আৰু বইল কৰিও খায় বাৰু তেনেকৈ কিন্তু ফ্ৰাই কৰিও খাই চাবচোন একদম ফ্ৰাই মাছৰ লেখীয়া লাগে দেখিবলৈ আৰু খাবলৈও খুব ধুনীয়া হয় একদম পাতলকৈ কাটি ল'ব খালি এইফালে ইয়াত দেখিছেনে মই কাঠ আলু কেপিচ মানে মিহি মিহিকৈ কাটি লৈছোঁ আৰু ইয়াতে মই নিমখ অলপমান সানি লৈছোঁ ইয়াত মই হালধি নিদিওঁ যিহেতু মই কৈছিলোঁ হালধি নিদিয়াকৈও কিছুমান ৰেচিপি মানে বনোৱা হয় আৰু সেইটো কাৰণে ইয়াত মই হালধি দিয়া নাই আৰু অকণমান নিমখ দি দিছোঁ দেৰি হৈছে সেইটো কাৰণে একদম মানে ডাইৰেক্ট ঢালি দিছোঁ আৰু এইফালে সানি লৈছোঁ ধুনীয়াকৈ আৰু এইফালে ইয়াত তেল পুৰা ধোঁৱা ওলাই গৈছে মানে তেল গৰম হৈ গ'ল আৰু ইয়াতে মই এপিচ
এয়া দেখিছেনে ইয়াত যে মই কাঠআলু ফ্ৰাই কৰি আছোঁ দেখাত তেনেকুৱা লগাই নাই কিবা যে মাছৰ পিছে তেনেকুৱাহে লাগিছে এয়া দেখিছেনে আৰু যেতিয়া মানে আধা আধি সিজা হৈ যাব যেতিয়া ৰঙচুৱা হৈ যাব তেতিয়া আৰু একদম পুৰা চেম টু চেম মাছৰ নিচিনাই লাগিব এইফালে ভাজিটো চাই লওঁ ভাজিও সিজিয়ে গ'ল এইফালে এয়া মোৰ স্কচৰ ভাজি সিজি ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি এবাৰ হিলুটি কৰি দিওঁ গোটেই পিচ মাছৰ নিচিনাকৈ একদম একেই তেনেকৈ মানে তেলবিলাক ফুটি আহে আৰু ফ্ৰাই কৰোঁতে একদম অকণমান সাৱধান দেই টুকুৰি পৰিব পাৰে মাছ তেনেকৈ ফ্ৰাই কৰোঁতে ফুটে এই কাঠআলুটো তেনেকৈ ফ্ৰাই কৰোঁতে ফুটে মানে এফালে দালিও হৈ গ'ল ৰেডি হৈ গ'ল অকণমান উলিয়াই পেলাই দেখাই দিছোঁ বাৰু এয়া দেখিছেনে ওলকবি দালি আৰু লগত ওলকবি পাত এয়া দেখিছেনে একদম পুৰা অৰ্গেনিক ফ্ৰেছ শাক পাচলি এফালে ভাতো ৰেডি হৈ গ'ল এফালে এয়া কাঠআলু ফ্ৰাই কৰা হৈয়ে গ'ল এয়া দেখিছেনে এয়া পুৰা একদম ফ্ৰাই মাছৰ নিচিনাই লাগিছে দূৰৰ পৰা দেখাওঁতে কাঠআলু কেপিচ সিজা লৈ মই ফটাফট বেটাক উঠুৱাই লওঁগৈ ফটাফট ৰেডি কৰাই লওঁগৈ নহ'লে স্কুললৈ দেৰিয়ে হৈ যাব আৰু মানে খানা চানা খোৱা মেলা ভিডিঅ' নেদেখাওঁ আৰু আপোনালোকক একেবাৰে স্কুলত লগ পাই আছোঁগৈ এইফালে এয়া বেটা এটা স্কুল আমি পাই গ'লোহি আৰু এইফালে বেটাই বহি আছে দেখিছেনে বেটা হাই কৈ দিয়া হেণ্ডকো কৈ দিয়া হাই বলো হাই কোৱা হাই বলো হাই হাই বলো হাই আৰু এইফালে আমাৰ লগৰ কেইগৰাকী আহি গ'ল ৰাণী বাইদেউ আৰু এয়া ৰিংকি বাইদেউ মেঘু বাইদেউ ৰাজমিন নেকি আৰু নাৰ্গিছ আৰু এইফালে মৃণালী বাইদেউ হাই কৈ দিয়া হাই কৈ দিয়া হাই বলো উঠনি স্কুলৰ পৰা আহি পেলাই ভিডিঅ'টো সামৰিবলৈ নহ'ল স্কুলৰ পৰা আহি পেলাই মানে ঢেৰ কাম ওলালে ঘৰত আহি পেলাই চব কাম চাম কৰি ল'লোহি আৰু কাম চাম কৰি মেলি মানে আকৌ এফালে যাবলগীয়া হ'ল আৰু এতিয়া ৰাতি মানে 9টা বাজিলে আহি পাওঁতে আৰু এতিয়া শুবলৈ আহিছে এইফালে দেখিছেনে আঁঠুৱা চাঠুৱা লগাই থোৱাই আছে আৰু ভাবিলোঁ ভিডিঅ'টো সামৰি লওঁ তেনেহ'লে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিলোঁ আৰু যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰাৰ লগে লগে বেল আইকনটো দবাই যাব তেতিয়া মোৰ আহি থকা ভিডিঅ'বিলাক আপোনালোকে ডেইলি পাই থাকিব আকৌ কাইলৈ নতুন এটা ধামাকা ভিডিঅ'লৈ আহি আছোঁ আজিৰ কাৰণে তেনেহ'লে বাই বাই